কিন্তু এটা কথাত মই অতি আচৰিত হওঁ সৰহসংখ্যক 70% লোক ডাঙৰ ডাঙৰ তীৰ্থলৈ যায় কেতিয়া জানে ভগৱানক বিচাৰি যায় পবিত্ৰপান বৰা ছাৰ আমাৰ গুৰুদেৱ মই যতে আশা কৰিছোঁ তেখেতক সেৱকীৰ হৈ আমিও কৈছোঁ আসন এভাগ অলংকৃত কৰি কিছু সময় খন্তেক সময় অনুষ্ঠান ভাগি তেওঁক সন্মান সময় শোভাবৰ্ধন কৰোঁ নাই মই থাকিম শেষলৈকে থাকিম আছোঁ আৰু বিশেষকৈ প্ৰথমতে নমস্কাৰ জ্ঞাপন কৰিছোঁ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেউ পাম তোহাৰি চৰণকো ৰেণু শতকৌটি বাৰ এক কৰহো প্ৰণাম ৰেণু শতকৌটি বাৰ এক কৰহো প্ৰণাম জগতৰে গুৰু চিৰ নমস্য স্বনাম ধন্য সেইজন মহান গুৰু যিজন মহান গুৰুৱে আমাৰ পূৰ্বপুৰুষসকলক সেই তাহানিতে ভাওনাৰ দ্বাৰাই শিক্ষা দিলে যে দুষ্টক দমন সন্তক পালন ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় আজি সেইজন গুৰুৰ কৃপাতেই আমি এনেকৈ অসমীয়া জাতি হিচাপে উপস্থিত আছোঁ গতিকে স্বনামধন্য চিৰনমস্য শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰী চৈতন্য চৰণত জয় জয়তে সেৱা নিবেদন কৰিছোঁ আপোনালোকৰ ৰাতুল পংকজত পোনপ্ৰথমেই আপোনাসৱৰ শ্ৰী চৈতন্য চৰণত আমি হাতে হাতে তিন ধৰি দুই হাত গীতাঞ্জলি কৰি অভয় চৰণত ধৰি সেৱা ধৰা হৈছে কৃষ্ণ কৃষ্ণ লগতে এই মহান অনুষ্ঠানৰ সেৱকী যিজন মহান সেৱকীয়ে আমাক মাটি প্ৰাৰ্থী আনি ইমান গুৰু দায়িত্বভাগ অৰ্পণ কৰিছে আমি ইমানৰ পাত্ৰ নহয় আমি জয়জতে ধন্যবাদ জ্ঞাপন কৰিছোঁ জগতে মোক বহুদিনৰ আগতে আজিৰ পৰা ছাৰ বহুদিনৰ আগতে প্ৰায় 7-8 মাহমান হ'ল ইয়াৰ পৰা গোলাঘাটত থাকোঁ তেওঁ তালৈ গৈ নিমন্ত্ৰণ কৰিলে আজিৰ তাৰিখটো মই প্ৰায় 9 মাহমানৰ আগতে লিখি থৈছোঁ যাই নহওক মই সেৱকী পৰিয়ালে যি মহান উদ্দেশ্য কৰি 7টি বৰ্ষবাৰৰ মূল্য এভাগী মহাপুৰুষীয়া নাট অৰ্পণ কৰি আপোনাসৱৰ শ্ৰী চৈতন্য চৰণত সেৱা সদাইছে মই জয় জয়তে কামনা কৰিছোঁ সেৱকীৰ মনৰ সৎ অভিষ্টখিনি সৎ বাঞ্ছাখিনি আজিৰ তাৰিখত সিদ্ধি হওক ধন্যবাদ লগতে এষাৰ কথা মই সদায় ক'বই লাগিব এই অঞ্চললৈ আহিলে এই অঞ্চল বুলি নহয় অসমৰ যি স্থানলৈকে নাযাওঁ কিয় মোৰ দুৰ্ভাগ যন্ত্ৰটোত মোৰ ফোনটোত মই কেতিয়াবা যদি বিচাৰ কৰা আসন অলংকৃত কৰোঁ মই যদি কেতিয়াবা ক'ৰবাত প্ৰতিযোগিতা ভাওনা এখনৰ বিচাৰ কৰা আসনত থাকোঁ য'ত কুটি নাটি বা ঠোঁটা মজা যেন কিবা দেখোঁ য'ত কিবা এটা কথা মোৰ বুজিবলৈ বাকী থাকে কিবা এটা কথা যদি মোৰ জানিবলৈ বা শিকিবলৈ খুটি নাটি থাকে তেন্তে মই পোনে পোনে আপোনালোকৰ এই অঞ্চলৰ এজন মোৰ গুৰু এজন মহান ব্যক্তিলৈ ফোন কৰোঁ যিজন মহান ব্যক্তি অসমৰে নহয় ভাৰতবৰ্ষৰ আমাৰ নাট ভাওনাগ্নি অকল আমি অসম ভূমিৰ মাজতেই শংকৰদেৱ গুৰুজনাৰ কলা সংস্কৃতিক বৰ্তাই ৰাখিম বুলি নহয় ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত নিজৰ সাংস্কৃতিক সাধনাৰে আমাক এক প্ৰফুল্লিত এক উচ্চ শিখৰত পৰিৱেশন কৰিব বিচৰা একমাত্ৰ এজন ব্যক্তি আপোনালোকৰ এই অঞ্চলত আছে সেই মহান ব্যক্তিজন হৈছে মোৰ পৰম শ্ৰদ্ধাৰ গুৰু পবিত্ৰপান বৰা ছাৰ একাজলি হাত চাপৰি ছাৰৰ কাৰণে কামনা কৰিছোঁ আৰু ছাৰক মই এই ক্ষেত্ৰত এটা কথাত পুনশ্চবাৰ আপোনাক মই শুভেচ্ছা দিব বিচাৰিছোঁ ছাৰ জীয়াই থাকোঁতেই ছাৰৰ জীৱনশৈলী ছাৰৰ গোটেই গতানুগতিক প্ৰক্ৰিয়া ছাৰনো কেনেকৈ সাংস্কৃতিক জীৱনলৈ আহিল তাৰ পাছতনো ছাৰে কি কৰিলে তাৰ পাছতনো পবিত্ৰপান বৰা ডাঙৰীয়াই ক'ত গৈ কেনেকৈ কি হ'ল তাৰ কাৰণে বৰখঙীয়াৰ এজন বিশেষ ব্যক্তি ভৱেন হাজৰিকাদেৱে ছাৰক উপহাৰ দিছে এখনি পুথিখন পাৰিলে পঢ়িব দিগ্গজ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিমধ্যে আমাৰ ৰাজ্যিক অধিৱেশনত বৰ্তমান উন্মোচন কৰা হৈছে যিখন গ্ৰন্থ পুনশ্চবাৰ নামটো কৈছোঁ দিগ্গজ একাজলি হাত চাপৰিৰ সৈতে বৰখঙীয়াৰ পৰা ছাৰক দিগ্গজ উপহাৰ দিয়া হৈছে যাই নহওক এতিয়া মূল কথা লৈ আহিছোঁ অনুবাদ যন্ত্ৰ হাতত লৈ আপোনালোকে নিশ্চয় ভাবি আছে ভাওনা চাম গতিকে তাৰ আগতনো মাইক্ৰফোনটো লৈ বা অনুবাদ যন্ত্ৰ লৈ কিয়নো কথা কৈ থাকিব লাগে উপায় নাই সময় যথেষ্ট হৈছে যদিও ক'বলৈ বাধ্যত পৰিছোঁ ৰূপসজ্জাত বৰ্তমান ব্ৰতী হৈ আছে দ্বিতীয় চৰিত্ৰটো ৰূপায়ণ কৰি আছে ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰা কেউজন ব্যক্তি ৰূপসজ্জাত ব্ৰতী হৈ আছে সেইকাৰণে মোক আহোঁতেই কৈ পঠিয়াইছে অকণমান সময় ল'ব দেই সেইকাৰণে আপোনালোকৰ পৰা এই সময়খিনি লৈছোঁ অপৰাধ সকলোৱে মাৰ্জনা কৰিব যোৱাকালিও মোৰ অনুষ্ঠান আছিলে আমাৰ গৌৰীসাগৰ তাৰ আগদিনা অনুষ্ঠান আছিলে বেলেগত আজি ইয়াত আছোঁ অহাকালিলৈ মোৰ ভূপেন সিং টেৰাং যে বায়ন যে কৰে ভূপেন সিঙৰ লগত অহাকালিলৈ আকৌ মোৰ নাৰদৰ ভাও আছে অন্য কোনোবা ঠাইত
পৰহিলৈ ঠিক তেনেকৈ মোৰ তিনিচুকীয়াত আছে, তাৰ পিছদিনা মই লখিমপুৰ যাবগৈ লাগিব। এনেকৈ ঘূৰি ফুৰোঁ, গতিকে মাত বোল ভাগি থাকে। গতিকে কেনেবাকৈ গীত মাত পৰিৱেশন কৰোঁতে কেনেবাকৈ যদি কুটি নাটি ৰৈ যায়, ক'ৰবাত যদি মাতটো ভাগিও থাকে, গতিকে কোনেও অপৰাধ নধৰিব। এতিয়া কথা হৈছে, মই সদৌ শেষত এষাৰ কথাই ক'বলৈ যাওঁ। মই এইকাৰণে এই কথাষাৰ ক'বলৈ ওলাইছোঁ, বৰ্তমান অসমৰ এটি দুৰৱস্থা চাই মই কথাকেইষাৰ ক'বলৈ ওলাইছোঁ। কোনেও অপৰাধ নধৰিব। মই আপোনালোকক আজিৰ তাৰিখত মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। মই জানো ইয়াত আমাৰ দেৱৰাজ আহিছে, লাইভ হৈ আছে, মই জানো অসমবাসী ৰাইজে চাই আছে। দেৱৰাজৰ কাৰণে এটা হাত চাপৰি কেউজনৰে কামনা কৰিছোঁ, কাৰণ তেওঁ জহতে আমি ঘৰৰ শোৱা বিচনাৰ পৰা এনেকুৱা অনুষ্ঠানবিলাক চাই থাকিবলৈ পাওঁ। মই কেতিয়াবা এদিন সুধিছোঁ, মই এদিন গোলাঘাটৰ এটি অনুষ্ঠানত মই নিউজ লাইভ DY365 আমাৰ নিউজ 18 এই চেনেলবিলাকৰ সাংবাদিকসকল আছিল, মই তেওঁলোককো এই প্ৰশ্নটো সুধিছোঁ। মোৰ সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে আপোনালোকৰ প্ৰতিও মোৰ এটা ডাঙৰ প্ৰশ্ন। আমি পবিত্ৰ ভাদ মাহ বুলি ক'লে আমি যিকোনো উৎসৱমুখী পৰিৱেশত কি কৰোঁ, আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁনে? আমি সকলো যাওঁ। আঠখেলীয়া, মইনাপৰীয়া, বৰদোৱা, কাশীগয়া, মথুৰা, বৃন্দাবন, আমি সকলো ঠাইলৈ যাওঁনে? কিন্তু আমি সেই ঠাইসমূহলৈ যাওঁ, আমি সেই অনুষ্ঠানসমূহলৈ যাওঁ, কিন্তু মোৰ এটা ডাঙৰ প্ৰশ্ন, আমি কিয় যাব লাগে? আমি সেই তীৰ্থসমূহ এই কাৰণে ভ্ৰমণ কৰিব লাগে। মই ছাৰ বয়সতকৈ বেছি কৈছোঁ যদি বেয়া নাপাব, মোৰ মনৰ পৰা এষাৰ কথা আপোনাকো কৈছোঁ। আমি তীৰ্থসমূহ ভ্ৰমণ কৰিব লাগে, সত্য। কিয় লাগে? আমি তীৰ্থসমূহৰ পৰা জ্ঞান অৰ্জন কৰিব লাগে। কাশীগয়া, মথুৰা, বৃন্দাবন, জগন্নাথ টেম্পল, আমি মইনাপৰীয়া, আঠখেলীয়া, ঢেকীয়াখোৱা বৰনামঘৰ যাব লাগে। কেতিয়া যাব লাগে? আমি সেই তীৰ্থসমূহৰ পৰা আমি কি শিকিব পাৰিম, আমি তাক বিচাৰিহে যাব লাগে। কিন্তু এটা কথাত মই অতি আচৰিত হওঁ, সৰহসংখ্যক 70% লোক ডাঙৰ ডাঙৰ তীৰ্থলৈ যায় কেতিয়া জানে? ভগৱানক বিচাৰি যায়। মোৰ এটা ডাঙৰ প্ৰশ্ন আপোনালোকৰ প্ৰতি, কানুগাঁও বৰনামঘৰৰ চাৰিখুৰাযুক্ত আসনক সাক্ষী কৰি আমি যিজন ভগৱানক পুজি আছোঁ, ফটো এখন দেখি তাতেই ধূপ এগছ জ্বলাই যিজন ভগৱানক আমি কেতিয়াবা পূজা কৰোঁ, সেই ভগৱানজনতকৈ আঠখেলীয়াৰ ভগৱানজন 3.5 ফুট বেছি ওখ নেকি? নে ধৰি লওক জগন্নাথ টেম্পলৰ ভগৱানজন আপোনাৰ গাঁৱৰ নামঘৰত থকা ভগৱানজনতকৈ 7 ফুট বেছি ওখ নেকি? নে আপোনাৰ গাঁৱৰ ভগৱানজন 3 ফুট চাপৰ? একোতো নহয়, ভগৱানেই। অৰ্থাৎ কি জানে? প্ৰথম কথাটো মই এইটোৱে ক'বলৈ যাওঁ, তীৰ্থসমূহলৈ যাওক, আঠখেলীয়া নামঘৰলৈও যাওক ভাদ মাহত, কিন্তু কি চাবলৈ যাব জানে? তাত দেখিবচোন এখন কিতাপৰ মেলা বহে। মই এই কথাটো প্ৰত্যেক সভাত কওঁ ছাৰ, মই বিচাৰক হিচাপে থাকিলেও কওঁ, ছাত্ৰানাং অধ্যয়নাং তপা, ছাত্ৰৰ অধ্যয়ন কৰাটো এটা তপস্যা। আমি যে গুৰু সংস্কৃতি কৰি আছোঁ, আমি যে ভকত এজন হৈছোঁ, আমি যে নাম প্ৰসংগ কৰিবলৈ শিকিছোঁ, আমি যে আজি পাঠ পঢ়িবলৈ শিকিছোঁ, আমি নেভাবিব বৰ ডাঙৰ নিজেই বৰ ভকত হৈছোঁ বুলি। আমি একোজন এই সংস্কৃতিৰ ছাত্ৰ বুলি ভাবিব লাগে। সেইকাৰণে আমি কি কৰিব লাগে? এই তীৰ্থসমূহৰ পৰা আমি কি জ্ঞান পাম, তাত কিতাপৰ এনেকুৱা কি মেলা আছে, সেইসমূহৰ পৰা আমি সদায় জ্ঞান অৰ্জন কৰিবলৈ যাব লাগে। মই এটা কথা ভাবি কেতিয়াবা দুখ পাওঁ, সিদিনা দেখিছোঁ যোৰহাটৰ নিৰ্মল চাৰিআলিত ক'লা ল'ৰা নামৰ এটা গুণ্ডাই দেৰগাঁৱৰ অনিমেষ ভূঞা নামৰ এজন ডেকা ল'ৰাক মৰিয়াই মাছ মজিয়াত নিৰ্মল চাৰিআলিৰ হত্যা কৰিলে। আমি কি প্ৰশাসন বিভাগ পিছত মাৰিলে, পিছত পুখুৰী দেখুৱাবলৈ নিওঁ বুলি গুলিয়াই মৰা নে কিবা ক'বা গাড়ীৰ পৰা জাপ মাৰি পৰি পিছত মৰিলে। কিন্তু এটা মোৰ ডাঙৰ প্ৰশ্ন, এই যে দেৰগাঁৱৰ অনিমেষ ভূঞা নামৰ ডেকা ল'ৰাজন মৰিলে, সেই আইগৰাকীক, এই অনিমেষ ভূঞাৰ মাকক আকৌ এটা পুত্ৰ কোনোবাই ঘূৰাই দিব পাৰিবনে? অভিনীলৰ হত্যাকাণ্ড হৈ গ'ল কাৰ্বি আংলঙত, কাককচাং চাবলৈ গৈছিল, গগনা বজাব জানো বুলি ছাৰ 30জনীয়া 40জনীয়া ব্যক্তিক গগনা বজায়ো দেখুৱাইছে। মই অসমীয়া ল'ৰা, মই চোৱা গগনা বজাব পাৰোঁ, তেতিয়াও নামানিলে, মাৰি পেলালে।